Ép so long live. Ép so long live. Ép so long live. Tulang lebar Malaysia batang ada. Tulang lebar Malaysia batang ada. 4 চন মানৰ পৰা বড়োপাৰ নামত চলজাৰ অফ হিউমেনিটি এটা নাম দি পেলাই এটা এৱাৰ্ড দিবলৈ আৰম্ভ কৰিলোঁ। এই এৱাৰ্ডৰ যিটো এটা ডিগনিটি ইমান ওপৰলৈ গৈছে যে আজি আমি ইণ্টাৰনেশ্যনেল লেভেললৈকে গৈছে। যোৱা বছৰ নেপালৰ এজনী মহিলাক আমি এই এৱাৰ্ডটো দিলোঁ আৰু গোটেই ইণ্ডিয়াৰ পৰা এই এৱাৰ্ড প্ৰাপ্ত ব্যক্তি আছে। এতিয়া এইবাবেই উপেন্দ্ৰনাথ ব্ৰহ্ম আজি গোটেই ভাৰতত আৰু ভাৰতৰ বাহিৰতো আজি তেখেতৰ নামটো প্ৰচাৰ হৈছে আৰু তেখেতক আজি জানে। ইয়াৰ বাহিৰেও আমি ট্ৰাষ্টৰ পৰা UNB ট্ৰাষ্টৰ পৰা আমি লাহে লাহেকৈ উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা কম্প্ৰিহেনচিভ লাইফ হিষ্ট্ৰী আমি লিখিব গৈ আছোঁ। এতিয়া লিখাটো আৰম্ভ হ'লেই আৰু কম্প্ৰিহেনচিভ লাইফ হিষ্ট্ৰীটো কমপ্লিট হোৱাৰ লগে লগে আমি হয়তোবা তেখেতৰ জীৱনীৰ ওপৰত ডকুমেণ্টাৰী তৈয়াৰ কৰিব পাৰিম। এতিয়া বহুতখিনি মানুহে চিনেমা বনাব খোজে, আমি পাৰ্মিশ্যন দিব নোৱাৰোঁ, কাৰণ এইটো আধাৰুৱা এটা ইনফৰ্মেশ্যন হ'ব আৰু ডিষ্ট্ৰক্টেড ইনফৰ্মেশ্যন লৈ পেলাই এবাৰ যদি চিনেমা বা কোনোবা ডকুমেণ্টাৰী বনায় এইটো আৰু মানে খুব বেয়া হয়, সমাজত খুব বেয়াকৈ প্ৰভাৱ পৰে। তাৰ কাৰণে সকলো গ্ৰুপ যিবিলাকে চিনেমা বনায় মই এইসকলকো আহ্বান জনাম, মইতো বাধা দিব নোৱাৰোঁ আইনগতভাৱে, কিন্তু অন্তত UNB ট্ৰাষ্ট আছে, এই UNB ট্ৰাষ্টৰ এপ্ৰুভেল নোহোৱালৈকে কোনো ষ্টৰীক লৈ পেলাই যাতে চিনেমা নবনায়, ডকুমেণ্টাৰী নবনায়। আৰু তেওঁলোকক মই অলপমান ধৈৰ্য ধৰি থাকিবলৈ আহ্বান জনাম যে UNB ট্ৰাষ্টৰ পৰা যি লাইভ স্কেটছ ওলাবলৈ গৈ আছে এইটো সম্পূৰ্ণ হোৱাৰ আগে আগে যাতে কোনো তথ্যচিত্ৰ নিৰ্মাণ নকৰে এইটো মই আহ্বান জনাম। নহ'লে এইটো মানে সাৱধান হৈ যাব, নহ'লে ক'ৰবাত ভুল থাকি যাব পাৰে। আকৌ যদি ভুল হয় এইটো চেঞ্চিটিভ ইছ্যু হৈ যাব, জাতি জনগোষ্ঠীৰ মাজত বহুতখিনি প্ৰশ্ন আকৌ উদ্ভাৱন হ'ব। সেইকাৰণে মই আহ্বান জনাওঁ আজিৰ পবিত্ৰ দিনত মই সকলোলৈ মোৰ তৰফৰ পৰা মানে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু লগতে ছাত্ৰ সমাজক এই আমাৰ বড়ো বুলি নহয় সমগ্ৰ ছাত্ৰ সমাজলৈও মোৰ এটা অভিনন্দন থাকিব। সদায় যাতে তেওঁ এজন খুব মানে চোকা ছাত্ৰ আছিলে আৰু মেধাৱী ছাত্ৰ আছিলে, তেনেকেই তেওঁ জীৱনটো এনেকৈ ইচ্ছা কৰিলে এটা কমফৰ্ট লাইফ লৈ যাব পাৰিলেহেঁতেন, কিন্তু সৰ্বস্ব ত্যাগ কৰি পেলাই জাতিৰ নামত তেওঁ নিজৰ জীৱনটো উৎসৰ্গা কৰিব পাৰিছে। তেওঁ ডাঙৰ এটা উদাহৰণ, এনেকুৱা উদাহৰণ চবেই যাতে হ'ব পাৰে তাৰ কাৰণেও মই ছাত্ৰ সমাজলৈও মোৰ আহ্বান থাকিব যে সদায় ভালকৈ পঢ়িব লাগে। তেওঁ সদায় মানে কৈছিলে ছাত্ৰ সমাজক যে ছাত্ৰসকলে পঢ়া শুনাত মনোযোগ দিব লাগে, ভাল ছাত্ৰ হ'ব লাগে, তেতিয়া ভাল ব্যক্তি হ'ব পাৰে। তো ছাত্ৰ সমাজলৈও মোৰ এইটো আহ্বান থাকে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম যে মহান ব্যক্তি আৰু জাতীয়তাবাদ জাতীয় সত্তাৰ আদৰ্শ প্ৰতীক বড়ো জাতিৰ, তেখেতৰ আজি 69তম জন্মদিন আৰু এই পবিত্ৰ জন্ম জয়ন্তী নিখিল বড়ো ছাত্ৰ সন্থা আৰু UN ট্ৰাষ্ট আৰু স্থানীয় দতমা টুলুংগাপুৰী এই অঞ্চলৰ ৰাইজৰ লগত একেলগে একত্ৰিত হৈ পেলাই আমি তেখেতৰ এই পবিত্ৰ টুলুংগাপুৰীত আমি আয়োজন কৰিছোঁ আৰু বহুতো কাৰ্যসূচী আমি লৈছোঁ। পতাকা উত্তোলন আমি কৰিলোঁ, প্ৰাৰ্থনা কৰিলোঁ, তেখেতৰ প্ৰতিমূৰ্তিত আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ আৰু গছপুলি ৰোপণ আমি কাৰ্যসূচী আজি আমি হাতত লৈছোঁ। বিভিন্ন শিক্ষা অনুষ্ঠান আৰু বিভিন্ন নিখিল বড়ো ছাত্ৰ সন্থা আঞ্চলিক জিলা ইউনিট দিল্লীৰ পৰা লৈ পেলাই মেঘালয় বা গুৱাহাটীৰ পৰা লৈ পেলাই সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত আজি উপেন্দ্ৰ ব্ৰহ্মৰ এই জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আৰু আজিৰ এই দিনটোত এই জন্ম জয়ন্তীত সমগ্ৰ বিটিয়াৰবাসী আৰু আমাৰ অসমবাসী আৰু দেশবাসীক মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। উপেন্দ্ৰ ব্ৰহ্মৰ যি এটা আদৰ্শ আছিল বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা, আৰু তেখেতে 4টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ যি সভাপতি হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল 1986 পৰা 1990 তেওঁ মৃত্যুৰ সময়লৈকে
এই 4টা বছৰ কাৰ্যকালত গোটেই বিশ্বত থকা অসমত থকা ভাৰতত থকা বড়ো ৰাজ্যক বড়ো জনগণক জগাই তুলিছিল এটা গণজাগৰণ এই আৰম্ভ কৰিছিল আৰু বড়ো জনগোষ্ঠীৰ লগতে আন আন নিপীড়িত শোষিত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ তেওঁ জীয়াই থকাৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ সপক্ষে নিজৰ প্ৰাপ্য অধিকাৰক মানে দাবী কৰা আৰু প্ৰাপ্য অধিকাৰক পাবলৈ কাম কৰাৰ কাৰণে তেওঁ অনুপ্ৰেৰণা যোগাইছিল আজিৰ তাৰিখত উপেন ব্ৰহ্ম আমাৰ আদৰ্শ হয় আমাৰ সাহস আমাৰ শক্তি আৰু উপেন ব্ৰহ্মক লৈ পেলাই বড়ো জাতি আজি জীয়াই থাকিব বিচাৰো তেখেতৰ যিখিনি কৰ্মৰাজি তেখেতে যিখিনি বাণী লিভ এণ্ড লেট লিভ পৃথিৱীত থকা বড়ো একত্ৰিত হওক একত্ৰিত আমি সংগ্ৰামৰ মাজেদি হ'ব লাগিব আৰু এই বাণীৰ আৰু সেই যে মানে তেখেতৰ মহান যে বাক্য আগ ধৰিয়ে বড়ো আন্দোলন হৈছিল আৰু বড়ো আন্দোলনৰ আগ ধৰি আজি BSc চুক্তি পালোঁ BTC চুক্তি পালোঁ BTR শান্তি চুক্তি পালোঁ আৰু বড়ো জাতি আজি সাংবিধানিক আৰু ৰাজনৈতিকভাৱে কিছু সবল আৰু শক্তিশালী ৰূপত আজি আমি স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ বড়ো ভাষাক ৰাষ্ট্ৰীয় স্বীকৃতি 22টা ভাষাত আমি পাবলৈ সক্ষম হৈছোঁ আৰু উপেন ব্ৰহ্মৰ নামত আজিৰ তাৰিখৰ নিখিল বড়ো ছাত্ৰ সন্থাই ট্ৰাষ্ট গঠনৰ যোগেদি তেখেতৰ নামত এৱাৰ্ড মানে ঘোষণাৰ যোগেদি আৰু তেখেতৰ নামত বিদ্যালয় স্কুল UN একাডেমি মানে স্থাপনৰ যোগেদি বিভিন্ন আমি কাম কৰি আছোঁ প্ৰথমে এফচুৱে ছাত্ৰ দিৱস আমি নিজে পালন কৰিছিলোঁ আৰু সমগ্ৰ বড়ো জনগণৰ মাজত আমি ছাত্ৰ দিৱস হিচাপে পালন কৰি আহিছিলোঁ পিছত আমি BTC কাউন্সিলক আমি দাবী জনালোঁ ইয়াৰ পিছত 2020 চনৰ পিছত BTR চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰে কাউন্সিল লেভেলত ছাত্ৰ দিৱস হিচাপে পালন কৰাত তেওঁলোকে মানে স্বীকৃতি প্ৰদান কৰিলে আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম চৰকাৰে ছাত্ৰ দিৱস ৰাজ্যিক মৰ্যাদাৰে পালন কৰিবৰ কাৰণে তেওঁলোকে স্বীকৃতি প্ৰদান কৰিলে আৰু সিদিনাখন দত্তমাত 57 এফচুৰ যি অধিৱেশনত ভাৰতৰ দেশৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত আমাৰ দাবী অনুযায়ী তেখেতক আমি দিল্লীত লগ ধৰিছিলোঁ আমি দাবী জনাইছিলোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে ঘোষণা কৰিলে যে উপেন ব্ৰহ্মৰ নামত নতুন দিল্লীত উপেন ব্ৰহ্ম মাৰ্গেৰে আৰু এটা ষ্টেচু নিৰ্মাণ কৰি পেলাই ৰাষ্ট্ৰীয় স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে যত্ন লৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদীক ধন্যবাদ দিছোঁ বিংশ শতিকাত জন্ম লোৱা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো আৰু নিষ্পেষিত শোষিত জনগোষ্ঠী সৰু সৰু জনগোষ্ঠীৰ বাবে এজন যুগ পুৰুষত মানে পৰিণত হ'ল যাৰ নাম ল'লে চবে উৎসাহিত হৈ যায় কাৰণ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামৰ লগতে সৰু সৰু জনগোষ্ঠীৰ সংগ্ৰামৰ ইতিহাস জড়িত হৈ আছে দমন নিপীড়ন শোষণৰ বিৰুদ্ধে যুঁজৰ ইতিহাস জড়িত হৈ আছে আৰু এই যুঁজবিলাকত যে আমি সফলতাও পাইছোঁ আজি সৰু সৰু জনগোষ্ঠীয়ে যে আজি পৰিচয় পাইছে সন্মান পাইছে কিছু হ'লেও অধিকাৰ পাইছে অসমৰ বিভিন্ন জনগোষ্ঠী বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম 1987 পৰা এই আন্দোলনটো আৰম্ভ নকৰা হ'লে এইটো নহ'লেহেঁতেন এইকাৰণে সকলোৰ বাবে আজি পূজনীয় ব্যক্তি আৰু মই ধন্যবাদ দিছোঁ অসম চৰকাৰলৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যে প্ৰথমবাৰৰ বাবে ৰাজ্যিক এটা স্বীকৃতি তেখেতে দি গ'ল আৰু 1 তাৰিখ মে যিদিনা তেওঁ আমাৰ পৰা গুচি গৈছিল তেওঁ মৃত্যু হৈছিল এই দিনটো অসম চৰকাৰে ৰাজহুৱাভাৱে ৰাজ্যিকভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই পালন কৰিবলৈ এটা সিদ্ধান্ত লৈছে দতমা থলুংগা কৰি আহি পেলাই আৰু আজি খুব মানে উৎসাহজনক কথা যে ভাৰতৰ গৃহমন্ত্ৰী তেখেতে দতমাত আহি পেলাই সিদিনা ঘোষণা কৰি গ'ল যে দিল্লীত কোনোবা এটা ৰাস্তাটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত ডেডিকেট কৰিব আৰু অনাগত সময়ত দিল্লীৰ কোনোবা এটা স্থানত বডোফাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ কথাও তেওঁ ঘোষণা কৰি গৈছে তাৰমানে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ আজি স্বীকৃতি পাবলৈ গৈ আছে আজি বড়োসকলে যদি জাতি হিচাপে জীয়াই থাকিব লাগে তেতিয়া বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই কৈ যোৱা কথাবিলাক মনত ৰাখিবই লাগিব বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই এটা প্ৰগ্ৰেছিভ জাতি বা প্ৰগ্ৰেছিভ এটা বড়ো জাতি গঠনৰ কথা কৈছে
কেৰেমচা বড়ো মাহাৰী কেৰেমচা মিনছ খুব মানে বিশাল আৰু যি জাতিয়ে নিজেও জীয়াই থাকে আনকো জীয়াই থাকিবলৈ সমল দিব পাৰে সেইটো বিশাল এটা জাতি হিচাপে গঠন কৰাৰ তেওঁ এটা সপোন দেখিছিলে আৰু এই কাৰণে আমি এই অঞ্চলত সকলো সৰু সৰু নিষ্পেষিত জনগোষ্ঠীসকলক আদৰ বা যত্ন লৈ যাব পাৰিব লাগিব আৰু এই উদ্দেশ্য লৈয়ে বৰ্তমানৰ নিখিলপৰ ছাত্ৰ সন্থা কাম কৰি আছে সকলো জনগোষ্ঠীৰ মাজত এটা সদ্ভাৱ সমন্বয় ৰক্ষা কৰি পেলাই কাম কৰি আছে আৰু বৰ্তমান বিটিআৰ চৰকাৰ মই বিটিআৰ চৰকাৰক ধন্যবাদ দিছোঁ তেখেতসকলৰ তৰফৰ পৰাও ইয়াত যথেষ্ট মানে অৰিহণা যোগাই আছে মই যেতিয়া সদুবড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ তেতিয়া মই ভাবিলোঁ যে অকল বড়ো ছাত্ৰ সন্থাই বছৰে বছৰে জন্ম দিৱস বা মৃত্যু দিৱস পালন কৰিলেই নহ'ব আমি ছিষ্টেমেটিকভাৱে বড়োপাৰ কথাটো লৈ যাব লাগে সেইকাৰণে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ